Hello everyone, welcome to the fourth video of CDP. Today we're going to discuss about the topic teaching aid, its need, its type and its important. Last classত মই আপোনালোকক maxims of teaching ৰ কথা পঢ়াইছিলোঁ আৰু maxims মানে কৈছিলোঁ মই way of teaching যে আপোনালোকে কোনটো সিচুৱেশ্যনত ষ্টুডেণ্টছবোৰক কি টাইপৰ টিচিং কৰাব লাগিব সেইটো হৈছে maxims of teaching. But maxims of teaching কৰাবলৈ আমাক কিছুমান স্পেচিয়েল বস্তু লাগিব, কিছুমান স্পেচিয়েল হেল্প লাগিব আৰু সেইটোৱে হৈছে টিচিং aid. That is, you can say that teaching aid are the special helpers which is important in the teaching learning process. যোনটো নহলে ক্লাছটো অকল লেকচাৰ মেথড বা অকল টিচাৰজনে স্পিকহে কৰি থাকিব উইদাউট এনি পিকচাৰ্ছ অৰ ভিডিঅ'জ জাষ্ট ক্লাছটো এটা বৰিংহে হ'ব আৰু সেইবাবে আমাৰ বাবে টিচিং এইডটো ইম্পৰ্টেণ্ট. নাও লেটছ ডিছকাছ এবাউট দি নিডছ অফ টিচিং এইড যে আমাক টিচিং এইডটো কিয় ইম্পৰ্টেণ্ট. তো ফাৰ্ষ্ট অফ অল সকলো ষ্টুডেণ্টৰে এটা টেণ্ডেঞ্চি থাকে যে তেওঁলোকে পাহৰি যাব পাৰে আমি যি পঢ়ালোঁ. তো সেইবাবে তেওঁলোকক মনত ৰখাবলৈ আমি কি কৰিব পাৰোঁ যে তেওঁলোকক লংগাৰ পিৰিয়ডৰ কাৰণে মনত ৰাখাবলৈ হয়তো পিকচাৰ ৱাইজ, হয়তো কিবা ভিডিঅ' ৱাইজ, হয়তো তেওঁলোকক ইমাজিনাৰী ৱাইজ এনেকুৱা টাইপত আমি পঢ়ালে তেওঁলোকে কেতিয়াও বস্তুটো সোনকালে পাহৰি নাযায়. দ্য নেক্সট নিড ইজ ষ্টুডেণ্টবোৰে টিচিং এইডছৰ দ্বাৰা মটিভেটেড হয়. তেওঁলোকে বস্তুবোৰ যেতিয়া মনত ৰাখিব পাৰিব ফৰ লংগাৰ পিৰিয়ড অফ টাইম তেওঁলোকে এটা সাহস পায় যে আমি বস্তুখিনি ভালদৰে আয়ত্ব কৰিব পাৰিছোঁ আৰু লংগাৰ পিৰিয়ডৰ কাৰণে আমি মনত ৰাখিব পাৰিছোঁ. দ্য থাৰ্ড পইণ্ট ইজ টিচিং এইডছৰ দ্বাৰা ষ্টুডেণ্টছবোৰে এটা ৰোড মেপ বনাব পাৰে, এটা মাইণ্ড মেপ বনাব পাৰে যে তেওঁলোকে বস্তুখিনি কি পঢ়িলে, কেনেকুৱা টাইপত পঢ়িলে আৰু কেনেকুৱাকৈ তেওঁলোকে মনত ৰাখিলে সহজ হ'ব. চ' এইখিনি বস্তু তেওঁলোকে এটা মাইণ্ড মেপৰ দ্বাৰা লং টাৰ্মৰ কাৰণে মনত ৰাখিব পাৰে. আৰু এটা নিডছ হ'ল যে টিচিং এইডছৰ দ্বাৰা ষ্টুডেণ্টছবোৰে ডাইৰেক্ট প্ৰেক্টিকেলি বা ডাইৰেক্ট এক্সপেৰিয়েঞ্চৰ দ্বাৰা বুজিব পাৰে, যাৰ কাৰণে তেওঁলোকে থিয়ৰিটিকেলতকৈ বেছি ইয়াতে ভালদৰে বুজি পায় আৰু লং টাৰ্মৰ কাৰণে মনত ৰাখে. এতিয়া আমি জানিব লাগিব যে টিচিং এইডছৰ টাইপছ কি আছে. চ' টিচিং এইডছৰ টাইপ জেনেৰেলি 5টা থাকে. ওৱান ইজ অডিঅ' এইডছ, ছেকেণ্ড ইজ ভিজুৱেল এইডছ, নেক্সট অডিঅ' ভিজুৱেল এইডছ, নেক্সট ইজ লেংগুৱেজ লেবৰেটৰী এণ্ড আফটাৰ ডেট দ্য লাষ্ট ইজ কম্পিউটাৰ এছিষ্টেড লেংগুৱেজ লাৰ্ণিং, যোনটো এতিয়া বৰ্তমান চলি আছে. চ' ফাৰ্ষ্ট লেটছ ডিছকাছ এবাউট দি অডিঅ' এইডছ. এতিয়া আপোনালোকে ইমাজিন কৰক যে যেতিয়া আগৰ দিনত মানুহবোৰে কিবা নিউজ শুনিছিল, যেতিয়া কোনো টেলিভিশ্যনৰ ইমান চৰ্চা নাছিল, চ' তেওঁলোকে মেইনলি ৰেডিঅ'ৰ দ্বাৰা নিউজবোৰ শুনিছিল, য'ত তেওঁলোকে একো ভিজুৱেলি দেখা পোৱা নাছিল বাট অকল অডিঅ'হে শুনিছিল. আৰু সেইটোৱে কোৱা হয় অডিঅ' এইডছ, যোনটো হেল্পফুল হয় ফৰ দ্য ব্লাইণ্ড ষ্টুডেণ্ট, য'ত তেওঁলোকে দেখা নাপায় বাট তেওঁলোকে হিয়াৰিঙৰ দ্বাৰা তেওঁলোকে টপিকছখিনি বুজিব পাৰে. দ্য নেক্সট ইজ ভিজুৱেল এইডছ. এতিয়া কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যোনে ভালদৰে শুনা নাপায় বাট দেখা পায়, তো তেওঁলোকৰ বাবে এইটো হেল্পফুল হয়. বাকী নৰ্মেল ষ্টুডেণ্টৰ কাৰণেতো এইটো হেল্পফুলে, বাট তেওঁলোকৰ কাৰণে আৰু বেছি হেল্পফুল যোনে দেখা পায় বাট শুনা নাপায়, য'ত তেওঁলোকৰ চেঞ্চ অফ ভিজনৰ দ্বাৰা শিকোৱা যায়. আৰু কিছুমান এক্সাম্পল আছে লাইক এক্সুৱেল অবজেক্ট, মডেলছ, পিকচাৰ্ছ, মেপছ. তো এইবোৰ হৈছে কিছুমান এক্সাম্পল ভিজুৱেল এইডছৰ, য'ত তেওঁলোকে তেওঁলোকৰ ভিজুৱেলিটিৰ দ্বাৰা, তেওঁলোকৰ চেঞ্চ অফ ভিজনৰ দ্বাৰা তেওঁলোকে বুজি পাব পাৰে. দ্য নেক্সট এইড ইজ অডিঅ' ভিজুৱেল এইড. এতিয়া এটা নৰ্মেল ষ্টুডেণ্টৰ যদি কথা কওঁ মই, তেওঁলোকক যদি অকল লেকচাৰ মেথডৰ দ্বাৰা বুজাওঁ তেওঁলোকে কিছুমান বস্তু বুজি নাপায়, আৰু অকল যদি ভিজুৱেলৰ দ্বাৰা বুজাওঁ অডিঅ' নাই দেন তেওঁলোকে সেইটো ভালদৰে কেপচাৰ কৰিব নোৱাৰে. সেইবাবে তেওঁলোকক যদি আমি অডিঅ' ভিজুৱেল এইডছৰ দ্বাৰা বুজাওঁ, লাইক যেনেকৈ মই ইয়াতে বুজাওঁ আপোনালোকক, ইফালে মই আপোনালোকক থিয়ৰিখিনি কৈ আছোঁ, লগতে ইয়াতে মই আপোনালোকক কিছুমান পিকচাৰ্ছৰ ডিছপ্লে কৰি থাকোঁ, য'ত আপোনালোকে অডিঅ' ভিজুৱেল এইডছৰ দ্বাৰা ভালদৰে বুজি পোৱাত হেল্প হয়. লাইক ফৰ এক্সাম্পল টেলিভিশ্যন. তো এইবোৰৰ দ্বাৰা আমি অডিঅ' ভিজুৱেল এইডছৰ দ্বাৰা ষ্টুডেণ্টছবোৰক ভালদৰে বুজাব পাৰোঁ. Now let's discuss about the fourth and fifth point, that is language laboratory and computer assisted language learning. তো যেতিয়া মই লেংগুৱেজ লেবৰেটৰীৰ কথা ক'ম, ইয়াতে মেনুৱেলি আপোনালোকক লেংগুৱেজ স্কিল ডেভেলপমেণ্ট কৰাত হেল্প কৰে ইউজিং টেপ ৰেকৰ্ডাৰ্ছ এণ্ড অল. ইয়াতে কোনো টেকন'লজিৰ কথা আহি নপৰে. বাট যেতিয়া মই কম্পিউটাৰ এছিষ্টেড লেংগুৱেজ লাৰ্ণিঙৰ কথা ক'ম, ইয়াতে কম্পিউটাৰ বেছড আপোনালোকক নিউ লেংগুৱেজ স্কিল ডেভেলপমেণ্ট কৰাত হেল্প কৰে. যোনটোৰ এক্সাম্পল আমি কিছুমান ল'ব পাৰোঁ, লাইক আজিকালি বৰ্তমান AI লেংগুৱেজ আছে এণ্ড কিছুমান এপ আছে লাইক ডিঅ'লিংগো, হেলোটক. তো এইবোৰ এপছৰ দ্বাৰা আপোনালোকক কম্পিউটাৰ এছিষ্টেড লেংগুৱেজ লাৰ্ণিং শিকোৱা হয়. বাট লেংগুৱেজ লেবৰেটৰীত কোনো টেকন'লজিৰ কথা আহি পৰা নাছিল. ইয়াতে জাষ্ট এটা মেনুৱেলি আপোনালোকক শিকোৱা হয় থ্ৰু ৰেকৰ্ডেড অডিঅ'জ, যোনটো আগতে অলৰেডি ৰেকৰ্ডেড কৰা গৈছিল, আৰু এই দুয়োটাৰে দ্বাৰা আপোনালোকে নিউ লেংগুৱেজ স্কিল ডেভেলপমেণ্ট কৰিব পাৰে. And now let us discuss about today's last topic, that is importance of teaching aids.
এতিয়া ইমানখিনি আমি টাইপছ পঢ়িলোঁ, নিডছ পঢ়িলোঁ, ইয়াৰ ইম্পৰ্টেঞ্চ কি? তো যেতিয়া আমি ইম্পৰ্টেঞ্চৰ কথা ক'ম, ইম্পৰ্টেঞ্চ মেইনলি ইয়াৰ হয় এটা হৈছে মটিভেশ্যন। তো ফাৰ্ষ্ট ইম্পৰ্টেঞ্চটো হৈছে মটিভেশ্যন। ষ্টুডেণ্টছবোৰে টিচিং এইডছৰ দ্বাৰা মটিভেট হ'ব পাৰে। তেওঁলোকে কিছুমান বস্তু কি হয়, যেতিয়া থিয়ৰিটিকেলি আমি বুজাম, তেওঁলোকে সুধিবলৈ অকণমান আনকমফৰ্টেবল পায়। বাট ইয়াতে যেতিয়া তেওঁলোকক অডিঅ' ভিজুৱেল এইডছৰ দ্বাৰা বুজাম, যেতিয়া তেওঁলোকক নিউ এইডছৰ দ্বাৰা বুজাম, তো তেওঁলোকে মেইনলি ইয়াতে মটিভেটেড হৈ ভালদৰে লাৰ্ণিংটো কেপচাৰ কৰিবৰ কাৰণে। এণ্ড দ্য লাষ্ট ইম্পৰ্টেণ্ট ইজ ক্লেৰিফিকেশ্যন, অৰ্থাৎ স্পষ্টীকৰণ। যেতিয়া টিচাৰ এটাই তেওঁলোকক ইমাজিন কৰাই কিনে পঢ়াব, যেতিয়া তেওঁলোকক অডিঅ' ভিজুৱেল এইডছৰ দ্বাৰা বুজাব, তেওঁলোকক যেতিয়া লেংগুৱেজ নিউ স্কিল ডেভেলপমেণ্ট কৰাব, চ' তেওঁলোকে তাৰ পৰা এটা স্পষ্টীকৰণ কৰাব পাৰে। এণ্ড ইয়াৰ দ্বাৰা তেওঁলোকৰ ছাবজেক্ট মেটাৰবোৰ মোৰ ইফেক্টিভলি ষ্টুডেণ্টছবোৰক ডেলিভাৰ কৰিব পাৰে। চ' এইখিনি আছিল আজি টপিক। তো আই হোপ আপোনালোকে সকলোখিনি বুজি পালে। তো যদি আপোনালোকে এই টপিকটোৰ কিবা বুজি পোৱা নাই, কমেণ্ট ছেকশ্যনত সুধিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। তো থেংক ইউ, হেভ এ নাইচ ডে।